নমস্কাৰ এই মুহূৰ্ত পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্ত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকান সেনাৰ ৰাডাৰ সিস্টেম ধ্বংস কৰিছে ইতিমধ্যে ইৰাণে যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে মধ্যপ্ৰাচ্যত বিপদত এবাৰ মাৰ্কিন সেনা এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাডাৰ সিস্টেম হেৰুৱাই পেলালে আমেৰিকান সেনাই আমেৰিকাৰ সেনাৰ ৰাডাৰ সিস্টেম ধ্বংস কৰিছে ইতিমধ্যে ইৰাণে এটা গুৰুত্বপূৰ্ণ খবৰ আবু ধাবিত পুনৰ ভয়ংকৰ মিসাইল আক্ৰমণ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো আমেৰিকাৰ সেনা চাউনিত এবাৰ আক্ৰমণ কৰা হৈছে ইউএছ নৌসেনাৰ হেডকোয়াৰ্টাৰ ধ্বংস কৰিছে ইতিমধ্যে ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যৰ ইউএছ নৌসেনাৰ হেডকোয়াৰ্টাৰ ধ্বংস কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ বাহৰেইনৰ আমেৰিকাৰ নৌসেনাৰ বিশাল কাৰ্যালয় ধ্বংস কৰা হৈছে ইজৰাইলৰ তেল আবিবত ইৰাণৰ পুনৰ ভয়ংকৰ আক্ৰমণ পৰৱৰ্তী খবৰটো হৈছে দেশ এৰি পলাবলৈ সাজু হৈ পৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি ইৰাণত এতিয়া জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দেশ এৰি পলাবলৈ সাজু হৈ পৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি খামেনিৰ বাসগৃহ তছনছ কৰিছে ইজৰাইলে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আয়াতুল্লাহ খামেনিক অপহৰণ কৰিব পাৰে আমেৰিকাই ইজৰাইল আৰু আমেৰিকাৰ একত্ৰিত হৈ জপিয়াই পৰিছে যুদ্ধত এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণক শেষ কৰাৰ লক্ষ্য লৈছে দুই শত্ৰু দেশে ইয়াৰ ইণ্ডিয়াই বাতিল কৰিছে মধ্যপ্ৰাচ্যৰ সকলো বিমান এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ইৰাণত আহ্বান জৰুৰী বৈঠকৰ ইজৰাইল আমেৰিকাৰ আক্ৰমণতে ইৰাণত 40 গৰাকী ছাত্ৰৰ মৃত্যু হৈছে ইৰাণৰ ৰাজধানী তেহৰানত জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে আকাশ মাৰ্গ বন্ধ কৰিলে ইৰাণৰ লগতে 8 মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰই ইৰাণৰ 100টাকৈ স্থানক একেলগে আক্ৰমণ কৰা হৈছে ইৰাণৰ চোৰাংচোৱা সংস্থাৰ কাৰ্যালয়তো মিসাইল আক্ৰমণ কৰা হৈছে এটা বিগ ব্ৰেকিং এৰ মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ ৰাজধানী তেহৰান এৰি পলালে ৰাষ্ট্ৰপতি আয়াতুল্লাহ খামেনিক বাসগৃহত 7টাকৈ বিধ্বংসী মিসাইল আক্ৰমণ তেহৰান এটমিক এনাৰ্জি অফ ইৰাণত আক্ৰমণ তব্ৰেজ কৰমচা কৰাজ ইস্ফাৰত এটেক কৰা হৈছে 70খনকৈ যুঁজাৰু বিমানেৰে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে 8000 সৈনিক লৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি ইৰাণ আক্ৰমণ এবাৰ ইজৰাইলৰ পৰৱৰ্তী খবৰটো হৈছে ইৰাণৰ সমৰ্থনত এবাৰ ভাৰতত বিশাল ৰেলী জম্মু কাশ্মীৰত শিয়া মুছলমানৰ প্ৰতিবাদ এটা বিগ ব্ৰেকিং ইৰাণৰ সমৰ্থনত ভাৰতত বিশাল ৰেলী জম্মু কাশ্মীৰত শিয়া মুছলমানে উলিয়াইছে ৰেলী গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ ফটো হাতত লৈ ওলাই আহিছে মুছলমান আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাই ইজৰাইলৰ সৈতে লগ লাগি হঠাৎ ইৰাণ এটেকৰ বিৰোধিতা কৰিছে বাডগাম অঞ্চলত শিয়া মুছলিম সম্প্ৰদায়ৰ সমদল আমেৰিকাৰ কাণ্টক এবাৰ ধিক্কাৰ মুছলমান সম্প্ৰদায়ৰ আমেৰিকা ইৰাণৰ যুদ্ধত ভাৰতীয়ৰ হাহাকাৰ জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা মধ্যপ্ৰাচ্যৰ ইখনৰ পাছত সিখন দেশত এতিয়া নিৰ্দেশনা জাৰি কৰা হৈছে দেশসমূহত বসবাস কৰা ভাৰতীয়লৈ নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰতীয় দূতাবাসেৰে যোগাযোগত থাকিবলৈ পৰামৰ্শ প্ৰতিখন দেশত থকা দূতাবাসসমূহে জাৰি কৰিছে নিৰ্দেশনা সুৰক্ষিত স্থানত আশ্ৰয় গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে জাৰি কৰিছে জৰুৰী যোগাযোগ নম্বৰ ইৰাণত বসবাস কৰে প্ৰায় 11,000 ভাৰতীয়ই সংযুক্ত আৰবত বাস কৰে প্ৰায় 40 লাখ ভাৰতীয়ই সৌদি আৰবত বাস কৰে প্ৰায় 26 লাখ ভাৰতীয়ই কুৱেইটত বাস কৰে প্ৰায় 11 লাখ ভাৰতীয়ই কাটাৰত বাস কৰে প্ৰায় 8 লাখ ভাৰতীয়ই বাহৰেইনত বাস কৰে প্ৰায় 5 লাখ ভাৰতীয়ই ইৰাণত বসবাস কৰে 11,000 ভাৰতীয়ই
আন এটা ডাঙৰ খবৰ আজিৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম শূন্য কৰি ৰাখিব নোৱাৰিব বেংক একাউণ্ট এটা জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আজিৰ পৰা সাৱধান হওক কিয়নো আজিৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম আজি 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব এইসমূহ পৰিৱৰ্তন বেংক একাউণ্ট খালী কৰি ৰাখিব নোৱাৰিব এতিয়াৰ পৰা আজিৰ পৰা বেংক একাউণ্ট খালী কৰি ৰাখিব নোৱাৰিব বেংক একাউণ্টত ধন ডকাইত হ'ব বাঞ্ছনীয় চৰকাৰী বেংক একাউণ্ট খালী হ'লেই দিব লাগিব ফাইন সলনি হ'ব হোৱাটছএপৰ নিয়ম কেইবাটাও জৰুৰী খবৰ আহি পৰিছে ৰেল যাত্ৰী লাগিব পাৰে হাহাকাৰ কিন্তু বন্ধ হ'ব UTS এপ এতিয়াৰে পৰা চলিব ট্ৰেইল ওৱান এপ ৰেলৰ টিকটৰ বাবে ডাউনলোড কৰিব এই নতুন এপ সলনি হ'ব চিলিণ্ডাৰৰ দাম কেইবাটাও নতুন পৰিৱৰ্তন আহি পৰিছে আজি 1 মাৰ্চৰ পৰা আজি নিৰ্ধাৰণ হ'ব ৰন্ধন গেছৰ নতুন মূল্য 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়োমেট্ৰিক পূৰ্বতকৈ আৰু অধিক কঠোৰ হ'ব লেনদেনৰ নিয়ম 1 মাৰ্চৰ পৰা সলনি হ'ব সিম কাৰ্ডৰ KYCৰ নিয়ম সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ'ব এই নতুন নিয়ম জনাই আছো আন এটা খবৰ মুখ্যমন্ত্ৰীৰ নিজৰ প্ৰচাৰক লৈ এতিয়া ব্যস্ত জুবিন ক্ষেত্ৰক লৈ চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা নাই ডিমত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত অংশ লৈ বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক সতৰ্ক হওক হঠাৎ প্ৰচণ্ড জ্বৰ কাহ মূৰৰ বিষত আক্ৰান্ত হৈছে নেকি ডাঙৰ খবৰ ৰাজ্যত প্ৰচণ্ড ধূলি ধুমুহাৰ হঠাৎ ব্যাপক ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে বহু লোক সঘনাই আক্ৰান্ত হৈছে ভাইৰেল জ্বৰত জ্বৰ কাহ মূৰৰ বিষত আক্ৰান্ত হলে ওচৰ চাপক ডক্টৰৰ ব্যাপক ভাইৰেল জ্বৰ তথা শ্বাস প্ৰশ্বাসজনিত ৰোগতো আক্ৰান্ত হৈছে বহু লোক এসমূহ লক্ষণ আপোনাৰ বা কোনো পৰিয়ালৰ সদস্যক দেখা দিছে নেকি এক নম্বৰ হৈছে অতি তীব্ৰ জ্বৰ আৰু কঁপনি অবিৰত কাহ আৰু ডিঙিৰ বিষ প্ৰচণ্ড মূৰৰ বিষ আৰু শৰীৰৰ গাঁঠিৰ বিষ আৰম্ভ হৈছে অত্যাধিক ভাগৰুৱা অনুভৱ কৰা হৈছে নেকি যদিহে এনেসমূহ লক্ষণে আপোনাক দেখা দিছে তেন্তে সাৱধানতা অৱলম্বন কৰক এতিয়া বাহিৰলৈ উৰাই গ'লে ধূলিৰ পৰা বাচিবলৈ বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰক প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী আৰু জুলীয়া খাদ্য গ্ৰহণ কৰক পানী পৰাপক্ষত উতলাই খাওক বাহিৰৰ পৰা আহিলে হাত মুখ ভালদৰে ধুব আৰু ধূলি জমা হ'বলৈ নিদিব ফাৰ্মাচীৰ পৰা নিজে ঔষধ কিনি খোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লওক প্ৰচুৰ ফল মূল অথবা ডাব নাৰিকলৰ পানী খাওক পৰৱৰ্তী খবৰটো হৈছে এবাৰ শোণিতপুৰৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট যিকোনো মুহূৰ্ততে আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত ডাঙৰ খবৰ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা যিকোনো মুহূৰ্ততে আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ গৰম ঠাণ্ডাৰ ধুমুজাতেই প্ৰচণ্ড ধূলি ধুমুহা ধূলিৰে নেদেখা হৈছে বহুকেইটা প্ৰান্ত ঠায়ে ঠায়ে ইতিমধ্যে ধুমুহা বৰষুণ আহি পৰিছে নিশা উজনি অসমৰ 8খন জিলাত হ'ব বিজুলী ঢেৰেকণি ধুমুহা এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে শোণিতপুৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াৰ লগতে যোৰহাট শিৱসাগৰ চৰাইদেউত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব পৰৱৰ্তী খবৰটো হৈছে ফাকুৱাৰ দিনাই প্ৰথমটো চন্দ্ৰগ্ৰহণ ফাকুৱাৰ আনন্দ উৎসাহৰ মাজতেই মানি লওক চন্দ্ৰগ্ৰহণৰ নীতি নিয়ম এই মুহূৰ্তত ডাঙৰ খবৰ ফাকুৱাৰ দিনাই বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ এটা গুৰুত্বপূৰ্ণ খবৰ ফাকুৱাৰ আনন্দ উৎসাহৰ মাজতে মহাকাশত বিৰল মহাজাগতিক পৰিঘটনা অহা 3 মাৰ্চত অৰ্থাৎ ফাকুৱাৰ দিনাই 2026 চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ভাৰতৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্পষ্টকৈ দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ ভাৰতীয় সময় অনুসৰি দিনৰ 3:20 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু সন্ধিয়া 6:47 অন্ত পৰিব এই বিশেষ মহাজাগতিক দৃশ্য মুঠ 3 ঘণ্টা 27 মিনিট ধৰি চলিব এই
চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ এতিয়া INCৰ পৰিৱৰ্তে MMC হৈ পৰিছে। মুছলিম লীগী মাওবাদী এতিয়া কংগ্ৰেছক এইবাৰ কটাক্ষ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা ডাঙৰ খবৰ, বানপানী প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা আঁচনিৰ বিৰুদ্ধে এইবাৰ ক্ষোভ উজাৰিছে। যিটো আমাৰ প্ৰয়োজন নাই সেইটো কিয় দিব বিচৰা হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নহলে সন্ধ্যা নহয় বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নহলে সন্ধ্যা নহয় বুলি কৈছিল। গৰু ম'হ পুহি আমাৰ ঘৰ বনাইছে, মোক ভাইটিক পঢ়াইছে। প্ৰতি ঘৰ মানুহ এই কাৰণেই ওলাই আহিছে। এই খনন কাৰ্যটো আমি ৰখাব বিচাৰিছো। নালাগে এনেকুৱা উন্নতি। অমৃত সৰোবৰ খান্দিলে কিন্তু পানী জমা হৈছে নে পানী উদ্ভাৱন হৈছে? দুচাপ খান্দোতেই পানী ওলালে ব্ৰহ্মপুত্ৰৰ পানী কেনেকৈ জমা কৰিব? চিন্তামণিগড়ৰ কেন্দুগুৰিৰ এগৰাকী যুৱতীয়ে এইদৰে ক্ষোভ উজাৰিছে। পৰৱৰ্তী খবৰটো হৈছে সকলোৱে একেলগে বহি ধুনীয়াকৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিম। দলগাঁও সমষ্টিত ৰাইজৰ দলৰ ভেটি নাই। আমাৰ দাবী পূৰণ নোহোৱালৈকে আমি ইফতাৰ আৰু চেহৰি ইয়াতেই কৰিম, আমি উঠি নাযাওঁ। দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ বিৰোধিতাৰে খাৰুপেটীয়া কংগ্ৰেছ কৰ্মীৰ এতিয়া উত্তাল প্ৰতিবাদ। আন এটা খবৰ হৈছে পশ্চিমবংগৰ ভোটাৰ তালিকাত ব্যাপক সালসলনি। এইবাৰ মমতা বেনাৰ্জীৰ সমষ্টি ভৱানীপুৰৰ পৰা ৪৭,০০০ৰো অধিক নাম কৰ্তন কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। পশ্চিমবংগত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন বা SIR প্ৰক্ৰিয়াত অন্ততঃ শনিবাৰে বিয়লি ৰাজ্যখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। এই নতুন তালিকাত বিশেষকৈ দক্ষিণ কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজৰ সমষ্টি ভৱানীপুৰত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। চৰকাৰী তথ্য অনুসৰি এটা সমষ্টিৰ পৰাই ৪৭,১১১ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। এইসকল লোকক মৃত, স্থায়ীভাৱে স্থানান্তৰিত, অনুপস্থিত বা ভুৱা বুলি চিনাক্ত কৰি তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। ইয়াৰ উপৰি ভৱানীপুৰৰে প্ৰায় ১৪,১৫৪ জন ভোটাৰৰ নাম বৰ্তমান আণ্ডাৰ এডজুডিকেশ্যন বা বিচাৰাধীন হিচাপে ৰখা হৈছে, যিসকলে এতিয়াও ন্যায়িক বিষয়াৰ ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি আছে। এই বিশেষ সংশোধন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়তে ভৱানীপুৰ সমষ্টিত ৪৪,৭৮৭ জন অনুপস্থিত, স্থানান্তৰিত, মৃত বা ডুপ্লিকেট ভোটাৰ থকাৰ কথা ধৰা পৰিছিল। নিজৰ সমষ্টিত ইমান বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তন হোৱা বিষয়টোৱে তৃণমূল কংগ্ৰেছৰ ভিতৰ চৰাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি মমতা বেনাৰ্জীয়ে ইতিমধ্যে দলৰ নেতা আৰু ভোট লেভেল এজেণ্টসকলৰ সৈতে কেইবাখনো জৰুৰী বৈঠকত মিলিত হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এই তালিকাই দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক তৰ্ক আৰু আইনী যুদ্ধৰ অৱসান ঘটাইছে। বৰ্তমান ৰাজ্যৰ সকলো BDO, SDO আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এই তালিকা উপলব্ধ কৰা হৈছে যাতে ভোটাৰসকলে নিৰীক্ষণ কৰিব পাৰে। পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে শুনানিৰ পূৰ্বে খচৰা তালিকাৰ পৰা মুঠ ৬৫ লাখ ভোটাৰক আঁতৰোৱা হৈছিল। ইয়াৰ ভিতৰত ৫৮ লাখ ভোটাৰ আছিল অনুপস্থিত বা মৃত শ্ৰেণীৰ। আনহাতে প্ৰায় ৬০ লাখ ভোটাৰক লৈ অনিশ্চয়তা থকাৰ বাবেই তেওঁলোকক ন্যায়িক পৰ্যালোচনাৰ অধীনত ৰখা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এতিয়া ন্যায়িক বিষয়াসকলে এইসকল লোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ মৰ্যাদা নিৰ্ণয় কৰিব। উল্লেখযোগ্য যে ১৬ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা তালিকাত ৭.০৮ কোটি ভোটাৰ আছিল। এতিয়া চূড়ান্ত তালিকাত ভোটাৰসকলক ডিলিট কৰা, বিচাৰাধীন আৰু অনুমোদিত হিচাপে স্পষ্টকৈ ভাগ কৰা হৈছে। এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যিক বিজেপিয়ে শাসকীয় দলক তীব্ৰ আক্ৰমণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী
মন্ত্ৰী সুকান্ত মজুমদাৰে দাবী কৰিছে যে যি 65 লাখ নাম কৰ্তন কৰা হৈছে তাৰ ভিতৰত 26 লাখ লোকেই মৃত। তেওঁ অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছে ইমান দিনে এই মৃত ভোটাৰৰ নাম ভুৱা ভোট দি নিৰ্বাচনত জয়লাভ কৰি আহিছিল। এইবাৰ নিৰ্বাচনত জালিয়াতি কৰাটো শাসকীয় দলৰ বাবে কঠিন হ'ব বুলি তেওঁ মন্তব্য কৰিছে। অকল ভৱানীপুৰেই নহয়, কলকাতা উত্তৰ আৰু কলকাতা দক্ষিণৰ দৰে গুৰুত্বপূৰ্ণ জিলাৰ পৰাও প্ৰায় 6 লাখৰো অধিক নাম কৰ্তন কৰা হৈছে। কলকাতা উত্তৰৰ পৰা 4 লাখ আৰু কলকাতা দক্ষিণৰ পৰা 2.15 লাখ নাম আঁতৰোৱা হৈছে। জনাইছো আন এটা খবৰ, গৌৰৱ গগৈ যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা। 2026 চনত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি এতিয়া গৰম হৈ পৰিছে। বিশেষকৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এইবাৰ যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। খবৰ অনুসৰি শুকুৰবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰায় 40খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে। নিৰ্বাচন আয়োগে ভোট গ্ৰহণৰ দিন ঘোষণা কৰাৰ পাছতেই দলটোৱে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা সংসদত প্ৰতিনিধিত্ব কৰি থকাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰি আছে। যোৱা 2024 চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক 1.44 লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক বিশাল জয় সাব্যস্ত কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ এজন বলিষ্ঠ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। 2023 চনৰ আগষ্ট মাহত মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি আৰু সংসদত তেজস্বী ভাষণ দি তেওঁ বিশেষকৈ যুৱ ভোটাৰৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ হিচাপে পৰিচিত গৌৰৱ গগৈয়ে সংসদৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমিতিৰ সদস্য হিচাপেও কাম কৰিছে। আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈ নেতৃত্বাধীন ৰাজ্যৰ দলৰ সৈতে মিত্ৰতা কৰাৰ ক্ষেত্ৰতো তেওঁ ইতিবাচক সঁহাৰি দিছে। তেওঁ জনোৱা মতে আন কেইবাটাও ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ আলোচনা প্ৰায় সম্পূৰ্ণ হৈছে আৰু কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে। অৱশ্যে ৰাজ্যৰ দলৰ সৈতে আলোচনা এতিয়া চূড়ান্ত হোৱা নাই বুলি তেওঁ স্পষ্ট কৰি দিছে।